কাৰণ আমাৰ হাতত শিক্ষকৰ সংখ্যাও কিছু নাটনি আছে। আপোনালোকে জানে এটা নিযুক্তি প্ৰক্ৰিয়া চলি আছে ৫,৫০০জন। তাৰ পাছত আৰু এটা বিজ্ঞাপন প্ৰকাশ পাইছে। ইয়াৰোপৰি আমাৰ প্ৰায় ৯,০০০ হাইস্কুল হায়াৰ ছেকেণ্ডেৰী স্কুলৰ গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাও অনুষ্ঠিত হৈ গৈছে। এই নিযুক্তিখিনি হোৱাৰ পাছত যথেষ্ট সমস্যাৰ সমাধান হ'ব। শিক্ষা ক্ষেত্ৰটো ফুল প্ৰুফ নেকি ছাৰ? কাৰণ হাইলাকান্দিত এটা কথা ওলাইছিল যে কাষৰ স্কুলত এটেণ্ডেঞ্চ দি নিজৰ স্কুলত নাযায়, এনেকুৱা এটা প্ৰুফো ওলাইছিল। ADC এডুকেশ্যনৰ তাতে যে শিক্ষককো পোৱা গৈছিল এনেকুৱা অৱস্থা। চব এতিয়া শিক্ষা হেতুত আমি প্ৰায় 75% শিক্ষকৰ উপস্থিতি আৰু 60 to 70% ছাত্ৰ ছাত্ৰীৰ উপস্থিতি আমি পাই আছোঁ। আমি কেন্দ্ৰীয়ভাৱে মনিটৰিং কৰাৰ কাৰণে এটা বিদ্যা সমীক্ষা কেন্দ্ৰও আমি স্থাপন কৰিছোঁ। মাজত আমি কিছুদিন ৰখিলোঁ এইকাৰণেই যে অসম চৰকাৰে এখন 3জনীয়া বিশেষজ্ঞ কমিটি গঠন কৰি দিছিল শিক্ষা হেতুটো অধ্যয়ন কৰিবৰ কাৰণে। গতিকে যেতিয়া বিশেষজ্ঞ কমিটিয়ে অধ্যয়ন কৰি আছিল আমি শিক্ষা হেতুটো এনফৰ্চ কৰা নাছিলোঁ তেতিয়া। এতিয়া বিশেষজ্ঞ কমিটিয়ে প্ৰতিবেদন দিছে, গতিকে সেই প্ৰতিবেদনত যিখিনি ৰিকমেণ্ডেশ্যন বা আছে আমি সেইখিনি কাৰ্যকৰী কৰিম আৰু আমি শিক্ষা হেতুটো ভাল ধৰণে মানে এইটো যাতে টিচাৰ ফ্ৰেণ্ডলি ষ্টুডেণ্ট ফ্ৰেণ্ডলি এটা এপ হয় সেইমতে আমি কৰিম। শিক্ষাৰ ক্ষেত্ৰত চাইন আউটটো কম্পালচাৰী নহয় নেকি ছাৰ? টিচাৰ্ছৰ চাইন আউট মইতো ক'লোঁ যে এতিয়া আমি এইটো এক্সপাৰ্ট কমিটিৰ ৰিপৰ্টৰ পাছত আমি নতুনকৈ আৰম্ভ ইতিমধ্যে আমি ৰেচনেলাইজেশ্যনটো মাজত আমি অলপ কেন্দ্ৰীকৰণ কৰিছিলোঁ। এতিয়া পুনৰ বিকেন্দ্ৰীকৰণ কৰি জিলাসমূহক কৰ্তৃত্ব দিয়া হৈছে। গতিকে জিলা শিক্ষা বিষয়া আৰু DC তেওঁলোকে ৰেচনেলাইজেশ্যনটো সম্পূৰ্ণ কৰিব। অনিয়মিত শিক্ষকৰ কথা কৈছে মই ধৰিব পৰা নাই। এইখিনিতো 2021 সমাধান হ'ল। বাকী যি অৱশিষ্ট বাকী যি প্ৰভিন্সিয়েলাইজেশ্যনৰ 2-এটা ইছ্যুজ থাকি গৈছে তাৰ কাৰণে কেবিনেটে এখন চাব কমিটি গঠন কৰিছে। চাব কমিটিয়ে বিষয়খিনি পৰীক্ষা কৰি আছে।